গীটাৰখন তেওঁৰ বাবে এতিয়া উশাহ গীটাৰত তুলি গৈছে ইটোৰ পিছত সিটো প্ৰিয় গীতৰ ঝংকাৰ লখিমপুৰৰ সোণাপুৰৰ এজন বিশেষ যুৱকজনৰ নাম বিৰিঞ্চি বৰা সৰুৰে পৰাই এই যুৱকজনৰ আছিল গীটাৰৰ প্ৰতি এক বিশেষ হেঁপাহ অশেষ কষ্টৰে সৰুৰে পৰা গীটাৰ শিকি এতিয়া নিজেই গীটাৰত হাত বুলাব পৰা হ'ল বিৰিঞ্চিয়ে এখন বিছনা এখন ইলেক্ট্ৰিক গীটাৰ আৰু এখন ৱাকাৰ এই তিনিওটাই হৈছে এগৰাকী যুৱকৰ এতিয়া জীৱন সংগী কাৰণ যুৱকজনে অতি আশাৰে বিহুৰ অনুষ্ঠান কৰাৰ কাৰণে সাজু হৈছিল খুব ধুনীয়াকৈ ইলেক্ট্ৰিক গীটাৰ বজায় আৰু বিহু অনুষ্ঠান কৰাৰ কাৰণে অনুশীলন কৰি সাজু হৈছিল কিন্তু নিষ্ঠুৰ নিয়তিত জীৱনৰ প্ৰথমটো অনুষ্ঠানলৈ সাজু হওঁতে থমকি ৰ'ব লগা হ'ল চলিত বৰ্ষৰ মাৰ্চ মাহত লালুকৰ 12 মাইলত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাই সপোন চুৰমাৰ কৰিলে বিৰিঞ্চিৰ আমাৰ অনুশীলন হৈ আছিল সেইটো সময় তাৰ মাজতে এক পথ দুৰ্ঘটনা সংঘটিত হ'ল মোৰ লগত লালুকৰ অভিমুখে গৈ থাকোঁতে এখন বাহন হঠাৎ সন্মুখত আহিলে মই কোনো প্ৰকাৰে নিজকে ৰখাব নোৱাৰিলোঁ চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান তাতে আছোঁ অকণমান টকা পইচাৰ অসুবিধাৰ কাৰণে মানে আঁতৰলৈ ভাবিব পৰা নাই হ'লেও চেষ্টা কৰি আছোঁ যদি পৰা হয় অলপ এতিয়াতো নিজে থিয় হ'ব পৰা নাই বৰ্তমান নাই নিজৰ ভৰিটো থিয় হ'ব পৰা নাই ৱাকাৰ সহায়ত অলপ উঠা নমা হয় আৰু যাব পাৰোঁ হয় ভয়ংকৰ দুৰ্ঘটনাত 8-10 টুকুৰা হৈ পৰিল বিৰিঞ্চিৰ এখন ভৰিৰ হাড় বিৰিঞ্চিৰ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত হ'ল ভৰিৰ কেইবাটাও জটিল অস্ত্ৰোপচাৰ প্ৰায় 4 মাহ চিকিৎসালয়ত থকাৰ পাছত ঘৰলৈ লৈ অনা হ'ল বিৰিঞ্চিক যুৱকজন এতিয়াও সম্পূৰ্ণকৈ সুস্থ হোৱাই নাই নিজৰ ভৰিত থিয় হ'বলৈ তেওঁক প্ৰয়োজন হ'ব আৰু প্ৰায় 3 বছৰ ইমান আগ্ৰহে অনুশীলন কৰা হৈছিলে ভাবি থকা হৈছিলে সকলোখিনি প্লেনিং হৈয়ে গৈছিলে বেছিকেইটা দিন নাছিলে প্ৰায় 1 মাহৰ সময়ো হাতত নাছিলে সকলোখিনি প্লেনিং হৈ যোৱাৰ পাছত এই অৱস্থাত মানে নিজকে প্ৰথম মানে ভাবিবই পৰা নাই যে এনেকুৱা এটা অৱস্থা কোনোবা দিন হ'ব বুলি বিগত 7 মাহে বিছনাখনতেই সময় কটাইছে লখিমপুৰৰ বিৰিঞ্চিয়ে বিছনা গীটাৰ আৰু এখন ৱাকাৰেই এতিয়া সাৰথি বিৰিঞ্চিৰ অদম্য সাহসৰ গৰাকী বিৰিঞ্চি বৰা নিজে নিতৌ সংগ্ৰাম কৰি গৈছে নিজৰ হৈতে তথাপিও মন ভাগি পৰা নাই আৰু সাহসেৰে যুঁজি গৈছে প্ৰত্যেকটো মুহূৰ্ত মোকামিলা কৰি গৈছে এই গৰাকী বিৰিঞ্চি বৰা বিছনাখনতেই সময় পাৰ কৰা বিৰিঞ্চিয়ে এতিয়া প্ৰিয় গীটাৰখনত এটাৰ পাছত আনটো গীতৰ সুৰ তুলিছে হয় শৰীৰৰ বাধায়ো বিৰিঞ্চিক কৰিব পৰা নাই বিচলিত কাৰণ বিৰিঞ্চিৰ বুকুত আছে অদম্য হেঁপাহ মানসিকভাৱে শক্তিশালী বিৰিঞ্চিৰ আশা সোনকালেই তেওঁ সুস্থ হৈ উভতি যাব অনুষ্ঠানৰ মাজলৈ তাৰ বাবে বিৰিঞ্চিক এতিয়া প্ৰয়োজন আপোনাৰ আশীৰ্বাদৰ